নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। এই 2026 চনৰ ছেপ্টেম্বৰ মাহত ধনুৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত কেনেকুৱা হ'ব, ধন সম্পত্তি, প্ৰেম, পৰিয়াল, ভৱিষ্যত আৰু পৰিকল্পনাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আমি আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানিম। বিশেষকৈ এই ভাগৰ মাজভাগত আপোনালোকে কিছুমান সুযোগ লাভ কৰিব পাৰিব যিবোৰ আপুনি কল্পনাই কৰা নাছিল। তাৰ লগে লগে কিছুমান ক্ষেত্ৰত আপোনালোকে সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব। গতিকে আহক আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ কিবা জানিবলৈ ইচ্ছা আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ধনুৰাশি জাতক জাতিকাসকলৰ এই ছেপ্টেম্বৰ মাহটো পৰিশ্ৰমৰ ফল পোৱা মাহ আৰু নতুন সুযোগ অহাৰ মাহ বুলি ক'ব পৰা যায়। মাহৰ আৰম্ভণিতেই কিছু কৰ্মৰ বিকল্প আহিব পাৰে বা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক চাপ অহাৰ সম্ভাৱনা থাকিব। আপুনি যি কাম বহুদিনৰ পৰা কৰিম বুলি চেষ্টা কৰি আছে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামৰ পৰা ভাল অৰ্থ উপাৰ্জনো কৰিব পাৰিব। বহু বাধা আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। এই মাহৰ মধ্যম ভাগৰ পৰা আপোনালোকে নতুন কামৰ আৰম্ভ কৰিব পাৰিব। বিশেষকৈ মাহৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু বহুদিন ধৰি থকা ধনো লাভ কৰিব পাৰিব। এই মাহত আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল নতুন কামত হাত দিলে সেই কামত নিশ্চয় সফল হ'ব পাৰিব আৰু সঠিকভাৱে পৰিকল্পনা কৰিলে বহুত দূৰলৈ আগুৱাই যাব পাৰিব। পোনপ্ৰথমতে আমি জানি লওঁ আহক চাকৰি আৰু কৰ্মজীৱন কেনেকুৱা হ'ব এই ছেপ্টেম্বৰ মাহটো ধনুৰাশি জাতক জাতিকাসকলৰ। চাকৰিয়ালসকলৰ ধনুৰাশি জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ কৰ্মৰ ওপৰত ব্যক্তিৰ দৃষ্টি পৰিব পাৰে। যদি আপুনি বহুদিন ধৰি পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰি আছে তেনে ক্ষেত্ৰত এই মাহতে ইতিবাচক পৰিৱৰ্তন অহাৰ যোগ দেখিবলৈ পাব। লগতে দৰমহা বৃদ্ধি পাবলৈ ধৰিব আৰু পদোন্নতি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। চাকৰি সলনি কৰিম বুলি ভাবি থকা লোকসকলৰ কাৰণে নতুন সুযোগ আহিব। কিন্তু এটা কথা মনত ৰাখিব, কেৱল অধিক দৰমহা আশা কৰাটো চাকৰিয়ালসকলৰ কাৰণে উচিত নহয়। চাকৰিৰ সঠিকভাৱে কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। কোম্পানী কামেই হওক বা চৰকাৰী কামেই হওক সঠিকভাৱে কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। তাৰপিছত দৰমহাৰ আশা কৰিব, নহ'লে আপোনালোকৰ হাতৰ পৰা চাকৰি হেৰাই যোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মাহটো গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক বৃদ্ধি পাব, নতুন ব্যৱসায় বিনিয়োগৰ যুগ আপোনালোকৰ আহি পৰিব বা নতুন প্ৰজেক্ট লাভৰ সম্ভাৱনা আছে। অৱশ্যে অংশীদাৰী ব্যৱসায়ীসকলৰ কাৰণে অকণমান চাই বুজি চলিব বা সেই ব্যৱসায়ত অকণমান চকু ৰাখিব। মাহটোৰ মূল পৰামৰ্শ হ'ল নিজৰ কৰ্মত আপোনালোকে নিজেই মন দিব আৰু নিজৰ কৰ্মক মাজে মাজে পৰীক্ষা কৰিবলৈও চেষ্টা কৰিব। আনৰ কথাত ভুল গৈ বেলেগ সিদ্ধান্ত বা ভুল সিদ্ধান্ত যাতে নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিবা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যদি অসুবিধা পাইছে ঘৰৰ মানুহ বা গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। ইয়াৰ পিছত আজি আমি জানো আহক ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাৰ কথা। ছেপ্টেম্বৰ মাহত ধনুৰাশি জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থা মধ্যম যদিও শুভ দেখিবলৈ পোৱা যায়। আপোনালোকৰ নতুন আয় পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ আছে আৰু বহুদিন ৰৈ থকা ধনো আপোনালোকৰ হাতলৈ আহিব। কিন্তু একে সময়তে আপোনালোকক কোনো লোকে অৰ্থ ধাৰলৈ বিচাৰিব পাৰে বা কেতিয়াবা অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰৰ সামগ্ৰী কিনাৰ ক্ষেত্ৰত অকণমান চাই বুজি কিনিব। ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ফলতো অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। যিসকল লোকে বিনিয়োগৰ কথা ভাবি আছে তেওঁলোকে জোখতকৈ বেছি যদি বিনিয়োগ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত ঘৰৰ মানুহ আৰু গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'ব বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। বেছি লাভক লৈ গৈ আপোনালোকে যদি চায় তেনেহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এতিয়া আমি জানো আহক প্ৰেম আৰু সম্পৰ্কৰ কথাত। অবিবাহিত লোকসকলৰ কাৰণে এই ছেপ্টেম্বৰ মাহটো বিশেষ বুলি ক'ব পৰা যায়। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে ঘৰলৈ, নাইবা বিবাহৰ প্ৰস্তাৱ আহিব পাৰে আপোনালোকৰ। বিবাহৰ কাৰণে কথা বতৰা আলোচনা কৰি চাব বিচাৰিলে চাব পাৰিব বা ঘৰত যদি কোনো লোক বিবাহৰ উপযুক্ত আছে তেওঁলোকৰ কাৰণে কথা বতৰা পাতিব পাৰে।
যিসকলৰ ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ কাৰণে সৰু সুৰা ভুল বুজাবুজি অহাটো স্বাভাৱিক হৈ পৰিব। সৰু কথা যাতে ডাঙৰ নকৰে তাৰ প্ৰতিহে অকণমান আপোনালোকে চকু ৰাখিব। আপোনাৰ সংগীৰ কথাৰ মতে চলিবলৈ চেষ্টা কৰিলে বেছি ভাল হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতেই কিছু মতভেদ দেখিবলৈ পাব পাৰে, কিন্তু কথা পাতি সকলো সমাধান কৰি ল'ব পাৰিব আৰু মাহৰ মধ্যম ভাগৰ পৰা শেষৰ ভাগলৈ আপোনালোকৰ দাম্পত্য জীৱনত বেছি সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ দেখিবলৈ পোৱা যায়। এতিয়া আমি জানিম পৰিয়াল আৰু ঘৰুৱা জীৱনৰ কথা। পৰিয়ালৰ ক্ষেত্ৰত ছেপ্টেম্বৰ মাহটো মোটামুটি শুভই পাৰ হ'ব। ঘৰত কোনো শুভ অনুষ্ঠান আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰিব বা অতিথিৰ আগমন আপোনালোকৰ হ'ব, যাৰ ফলত ঘৰত আনন্দৰ পৰিৱেশ বিৰাজ হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাৰ ফলত ঘৰখনত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। বয়োজ্যেষ্ঠ লোকৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ পৰা লোৱা পৰামৰ্শই আপোনালোকক বহু উপকৃত কৰোৱাব। অৱশ্যে কোনো পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ মানুহৰ ফুল সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব বা তেওঁলোকৰ লগত ভালদৰে আলোচনা কৰিব। বিশেষকৈ ধন সম্পত্তি বা সম্পৰ্কৰ ক্ষেত্ৰত সকলোৰে মতামত লোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ হ'ব। এতিয়া আমি জানিম স্বাস্থ্যৰ কথা। স্বাস্থ্যৰ ক্ষেত্ৰত ধনুৰাশিৰ লোকসকলৰ কাৰণে সাৱধান হোৱাটো উচিত। বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব, লগতে ঘৰৰ কোনো লোকৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব। ইয়াৰ পিছত আমি জানিম শিক্ষা আৰু প্ৰতিযোগিতা। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ছেপ্টেম্বৰ মাহটো ভালেই পাৰ হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাবলৈ ধৰিব। যিসকল লোকে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকে নিয়মিত অধ্যয়ন কৰিলে নিশ্চয় ভাল ফল অৰ্জন কৰিব পাৰিব। এই মাহত আটাইতকৈ ডাঙৰ শক্তি কি হ'ব জানেনে আপোনালোকে? ধৈৰ্য আৰু নিয়মিত পৰিশ্ৰম। শেষ মুহূৰ্তত পঢ়া সলনিৰ প্ৰতিবেদন আপোনালোকৰ আহিব পাৰে, লগতে প্ৰচেষ্টা আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত অব্যাহত ৰাখিলে ভাল ফল পোৱাটো নিশ্চিত। ভ্ৰমণ আৰু নতুন সুযোগৰ কথা ক'বলৈ হ'লে ছেপ্টেম্বৰ মাহটো ধনুৰাশি জাতক জাতিকাসকলৰ ভ্ৰমণৰ সম্ভাৱনা আছে। কৰ্মসূত্ৰে বা ব্যক্তিগত কাৰণত আপোনালোকে ক'ৰবালৈ বা দূৰলৈ যাবলগীয়া হ'ব পাৰে। এই ভ্ৰমণৰ জৰিয়তে নতুন মানুহৰ সৈতে পৰিচয় হ'ব পাৰিব, নতুন সুযোগ লাভ কৰিব পাৰিব। যদি ভ্ৰমণৰ পৰিকল্পনা আছে তেনেহ'লে আগতীয়াকৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি লোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ। মাহটোৰ শেষৰ ফাললৈ বিভিন্ন সময়ত আপোনালোকে সাফল্যতাৰ যোগ দেখিবলৈ পাব। প্ৰথম সপ্তাহত কৰ্মত কিছু বিকল্প আহিব পাৰে, মানসিক চাপ আহিব পাৰে, সেই গতিকে ধৈৰ্য ৰাখক। দ্বিতীয় সপ্তাহত নতুন যোগাযোগ কৰ্মক্ষেত্ৰত সুযোগ বৃদ্ধি পাব। তৃতীয় ক্ষেত্ৰত আৰ্থিক আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন হ'ব। শেষৰ সপ্তাহত পৰিয়াল, প্ৰেম, ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে গুৰুত্বপূৰ্ণ সময় বুলি ক'ব পৰা যায়। এতিয়া আমি জানি লওঁ আহক এই মাহত শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ কি হ'ব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে ছেপ্টেম্বৰ মাহৰ শুভ ৰং হ'ব হালধীয়া আৰু কমলা। শুভ সংখ্যা হ'ব 3 আৰু 9। শুভ দিন হ'ব বৃহস্পতিবাৰ। আৰু এই মাহৰ বিশেষ পৰামৰ্শ হ'ল সুযোগ আহিলেই আপোনালোকে সহকাৰে ল'ব, কিন্তু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে খৰতকীয়া কেতিয়াও নকৰিব। নিজৰ ধৈৰ্য ৰাখি সেই সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। গতিকে ধনুৰাশি জাতক জাতিকাসকলৰ সামগ্ৰিকভাৱে 2026 চনৰ ছেপ্টেম্বৰ মাহৰ নতুন সুযোগ হ'ব। কৰ্মজীৱনত অগ্ৰগতি আৰু লগতে আৰ্থিক উন্নতিৰ সম্ভাৱনা দেখিবলৈ পাব, কিন্তু মনত ৰাখিব জ্যোতিষ হৈছে সম্ভাৱনা এক সাধাৰণ জ্ঞান। আপোনাৰ ব্যক্তিগত জীৱনত ই প্ৰভাৱ পেলাবও পাৰে বা নেপেলাবও পাৰে। পৰিশ্ৰমেই হৈছে আপোনালোকৰ আদি মূল মন্ত্ৰ। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।